বড় সাহিত্যৰ আজি খুব মানে এটা গুৰুত্বপূৰ্ণ দিন কাৰণ ফাৰ্ষ্ট মানে যেটো বড় জাৰ্নেল বড় ভাষাত যেটো জাৰ্নেল ওলাইছিল বিবাৰ যেটো বড়সকলে বিবাৰ লাইছি বুলি কয় তো এইটো 100 ইয়াৰ্স কমপ্লিট কৰিলে 100 বছৰ সম্পূৰ্ণ কৰিছে 1924 চনৰ পৰা 26 চনলৈ প্ৰায় 8টা এডিশন আজি 100 ইয়াৰ্স যেটো সেন্টেনাৰী কোকৰাঝাৰ কলেজৰ তৰফৰ পৰা এটা উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈ আজি বিবাৰ লাইছি সম্পৰ্কে এটা নতুন জ্ঞান আৰু ইনফৰমেশন আমাক দিছে আজি মই যদি বিবাৰ লাইছি যেটো ম্যাগাজিন এইটো যদি উলিয়াই চাওঁ তেতিয়া মানে বড় ৰাইটাৰ বিলাকে এটা ডাঙৰ ডাইলেমাত আছিল যে কোন ভাষাত আমি সাহিত্য ৰচনা কৰোঁ আৰু বড় ভাষাৰ স্ক্ৰিপ্ট নাছিল ভাষাও মানে তাত গ্ৰামাৰো নাছিলে আৰু সিস্টেমেটিক কোনো সাইন্টিফিক ডেভেলপমেন্ট হোৱাই নাছিলে আৰম্ভণি তাৰ কাৰণে বড় ৰাইটাৰসকলে অসমীয়াটো লিখিছিল বাংলাটো লিখিছিল আৰু বড় আৰু যেটো বড় ভাষা ব্যৱহাৰ হয় আজিৰ বড়সকলে এইটো পঢ়ি পেলাই বুজি নাপাব কিন্তু এই যেটো ভাষা ইয়াত ব্যৱহাৰ কৰা হৈছে এইটো দেশংকলাৰী বুলি যেটো কোৱা হয় দুধনৈৰ ফালে যিসকল বড় ভাষা কয় এই ভাষাৰ ইনফ্লুয়েন্সটো অলপমান বেছি